বঙাইগাঁও জিলাৰ সৃজনগাম উন্নয়ন খণ্ডৰ অন্তৰ্গত জপেয়া গাঁও পঞ্চায়তৰ ভূঞাপাৰাত নিশা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। বুলবুল হাছান, বাহাৰুল ইছলাম, আফছাৰী আলী আৰু ভজন চন্দ্ৰ ৰায় নামৰ লোককেইজনে অৰুণোদয় আঁচনিৰ কমিটিত আছিল। কমিটিৰ এই চাৰিজনে যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ধনী পৰিয়ালৰ লোকৰ নামত অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। একাংশ দুখীয়া পৰিয়ালৰ পৰা ৫,০০০কৈ টকা লৈ এই চাৰিজনে এই দুখীয়া লোকসকলক বঞ্চিত কৰাৰো অভিযোগ উত্থাপন কৰিছে। কমিটিত থকা বাহাৰুল ইছলামে জল জীৱন আঁচনিৰ চাকৰি কৰাৰ পাছতো বাহাৰুল ইছলাম পত্নীক অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত থকাৰ অভিযোগ উত্থাপন হৈছে। নিশা অৰুণোদয় কমিটিৰ বিৰুদ্ধে ওলাই আহে বঞ্চিত ৰাইজ। বঞ্চিত হিতাধিকাৰীয়ে কমিটিৰ চাৰিজনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। আমি যিখন প্ৰথমে লিষ্টখন দিছিলে সেই লিষ্টখন আমি বনাই ছেক্ৰেটাৰীৰ ওচৰত দিছিলোঁ, ভেৰিফাই কৰি দিলোঁ, কিন্তু সেই লিষ্টখন ওলোটাই আমাৰ গাঁৱৰ দুখীয়া মানুহবিলাকৰ নাম কাটি এককালীন কৰি দিছে। এইবিলাক আৰু বাকী এজেণ্ট আছে, চাৰিজন এজেণ্ট দিছিলে, চাৰিজনৰ পৰা বাকী তিনিজনে কৰিছে। তিনিজন বাহাৰুল ইছলাম, আফছাৰ আলী ভূঞা আৰু ভজন চন্দ্ৰ ৰায়। ছেক্ৰেটাৰী কিবা টকা দিছে সেইটো শুনিছোঁ, কিন্তু এইটো যোগ্য প্ৰাৰ্থীৰ লিষ্টখন পোৱা নাই। তাৰমানে আমি যিটো দিছিলোঁ সেইটো যোগ্য আছিল, কিন্তু বেলেগকৈ যিটো লিষ্ট বনাইছে তেওঁলোকে সেইটো আমি দিয়া লিষ্ট নহয়। যোগ্য প্ৰাৰ্থী সোমাইছে, যোগ্য সোমোৱা নাই। কিছুমানৰ পকা ঘৰ আছে, কিছুমানৰ 2 লাখৰ ওপৰত ইনকাম আছে, কিছুমানৰ 4চকীয়া বাহন আছে, কিছুমানৰ এজেঞ্চি আছে, লাইচেঞ্চৰ LICৰ এজেঞ্চি আছে, এইবিলাকেই পাই আছে। কিন্তু আমাৰ দুখীয়া মানুহবিলাক পোৱাই নাই। বিধৱা মানুহ নাই, বিকলাংগ মানুহ নাই। সেইবোৰৰ নামটো কোনে কাটিলে? সেইবোৰৰ নাম বাকী কেইজনে কাটিছে আৰু ছেক্ৰেটাৰীৰ আণ্ডাৰত গৈছে, যিহেতু ছেক্ৰেটাৰী চাৰিজনে চিগনেচাৰ কৰি ভেৰিফাই কৰি দিছে, কিন্তু সেই ফৰ্মখন তেওঁলোকে গুপ্ত কৰি দিছে। এটাই আহ্বান যে আমাৰ ন্যায় লাগে আৰু দুখীয়া মানুহখিনি পাব লাগে, যিখিনি প্ৰাপ্য সেইখিনি দিব লাগে। আচলতে খেলিমেলি হৈছে নেকি? খেলিমেলি হৈছে, খেলিমেলি নহ'লে কেনেকৈ হ'ব? খেলিমেলি হৈছে। কাগজ পাতি জমা দিছিলাম, কয় টাকা নাকবো, কয় 1,000, আমি আবার কিছু 1,000 টাকা নাকবো, কয় 5,000 টাকা নাকবো। আমি আবার কাগজ পাতি ফটো করে আনছি, আনলে কয় কি আঙ্গ বাড়তে যাইন, আনে স্বামীক নিয়ে তারপরে বাড়তে গেছি, যাইলে কয় 5,000 টাকা দেন। তারপরে 5,000 টাকা নিচ্ছে, নিয়ে হালি কাগজ পাতি হাতে নিয়ে রাখছে, রেখে হালি কথা, তারপরে হেন নাম আর নাম করে দেন আঙ্গ আরুল আর আফসার বুয়া। কত টাকা নিছে? কয়জনের নাম দেওয়ার জন্য 5,000 নিছে? 2 জনের নাম, আমার হরির নাম আর আমার নাম। তার নাম আইছে আপনাকে? আইসে নাই, আমি সরকারি আঙ্গুর নাম আইসে নাই। এখন ওই যে আফসার বুয়া টেহা নিছে আর ওই যে বাহারুল টেহা নিছে, আঙ্গুর নাম এলো না কে? বিচার নাকি নাকি? হ্যাঁ, বিচার নাকি আঙ্গুর। আমরা হলাম দুঃখী মানুষ। কোন এই গ্রামটার নাম কি? বুয়াপাড়া, জুপিয়া বুয়াপাড়া। ঠিক আছে। মনসের আলী রিপোর্ট, এনিভার 24।